কাৰ ভুলৰ কাৰণে এই বিমান দুৰ্ঘটনাটো সংঘটিত হ'ল সকলো তদন্ত কৰিব ইত্যাদি তদন্ত ঘোষণা কৰিছে কিন্তু এই অভিশপ্ত ড্ৰিমলাইনাৰখনৰ AI 171 নম্বৰ যখন এয়াৰ ইণ্ডিয়াৰ বিমান আছিল সেই বিমানখনৰ লগত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই সমগ্ৰ ভাৰতবাসীক সমগ্ৰ বিশ্ববাসীক কন্দুৱাইছে এটা শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পূৰ্বে আহমেদাবাদত উপস্থিত হৈছে আৰু তেখেতে পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে আহমেদাবাদত উপস্থিত হৈছে পৰিদৰ্শন কৰিছে তন্নতন্নকৈ পৰিদৰ্শন কৰিছে প্ৰশাসনৰ লোক আছে প্ৰশ্ন হৈছে সকলোৱে কৈছে যে ভাৰতৰ অন্যতম এটা ভয়ংকৰ বিমান দুৰ্ঘটনা এই ড্ৰিমলাইনাৰ এয়াৰ ইণ্ডিয়াৰ 171 বিমানখন উৰাৰ আগে উৰণৰ পূৰ্বে বিমানখনৰ যান্ত্ৰিক বিজুতিয়ে দেখা দিছিল দিল্লীৰ পৰা যেতিয়া বিমানখন আহমেদাবাদলৈ আহিছিল তাতো কিন্তু যান্ত্ৰিক বিজুতি আছিল এসি চলা নাছিল বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল এটা অসুবিধা দেখা দিছিল কিন্তু তাৰ পাছতো 240 যাত্ৰী লৈ লণ্ডনলৈ উৰা মাৰিছিল ড্ৰিমলাইনাৰ বিমানখন আৰু দুপৰীয়া 12:52 মিনিটত বৰ্ডিং গেট বন্ধ হৈছিল আৰু 2 নং গেটৰ টাৰ্মিনেল 2 পৰা 2 নং গেটৰ পৰা 29 মিনিট পলমকৈ 1:39 মিনিটত যাত্ৰা আৰম্ভ কৰিছিল আৰু উৰণৰ ঠিক 5 মিনিট পিছতে এই দুৰ্ঘটনাত পতিত হ'ল বিমানখন তাৰ পিছত এটা প্ৰশ্ন উত্থাপন হৈছে দুৰ্ঘটনা কেনেকৈ সংঘটিত হ'ল জানি বুজি কিয় এই যান্ত্ৰিক বিজুতি থকা বিমানখনত যাত্ৰীসকলক উঠাই পঠোৱা হৈছিল এতিয়া শেহতীয়াকৈ এটা ব্লেক বক্স উদ্ধাৰ হৈছে যেটো বিমানখনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ স্থান সেই ব্লেক বক্সটো উদ্ধাৰ হোৱাৰ লগে লগে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে আৰু কোৱা হৈছে এই ব্লেক বক্সটোৰ জৰিয়তে দুৰ্ঘটনা কিহৰ কাৰণে সংঘটিত হ'ল সকলো পোহৰলৈ আহিব ইতিমধ্যে প্ৰতিখন বাণিজ্যিক বিমানতে দুটাকৈ ব্লেক বক্স থাকে এটা ব্লেক বক্সত বিমানৰ ডাটাসমূহ ৰেকৰ্ড হয় যিসমূহ তেওঁলোকে এটিচিলৈ প্ৰেৰণ কৰে আৰু দ্বিতীয়তে আনটো ব্লেক বক্সত প্ৰতিটো সূক্ষ্ম শব্দ ৰেকৰ্ড হয় এতিয়া শেহতীয়াকৈ আজি পুৱাৰ ভাগত য'ত দুৰ্ঘটনা সংঘটিত হৈছিল যি বিজি মেডিকেল কলেজ হোষ্টেল আছে তাত দুৰ্ঘটনাত পতিত হৈছিল তাৰ পৰা ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছে আৰু হেতু ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে আনটো ব্লেক বক্সৰো সন্ধান অব্যাহত ৰাখিছে কি কাৰণত এই ঘটনা সংঘটিত হ'ল কাৰণ কালি যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছিল সেইখিনি সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়খিনিত পাইলটে মেডেৰ সতৰ্কবাণী এটিচিলৈ প্ৰেৰণ কৰিছিল আৰু তেওঁলোকে কিছু যান্ত্ৰিক বিজুতিৰ কথা কৈছিল ভাৰসাম্য হেৰুৱাইছিল বিমানখনে আৰু তাৰ পাছতে হাহাকাৰ লাগিছিল আৰু মাত্ৰ 34 সেকেন্ড উৰা মাৰাৰ পিছত 3.8 কিলোমিটাৰ দূৰত্বত থকা বিজে মেডিকেল হস্পিটেলত দুৰ্ঘটনাত পতিত হ'ল এই বিমানখন আৰু কালি নিখাৰ ভাগত যি উদ্ধাৰ অভিযান চলিল উদ্ধাৰ অভিযান অতি তৎপৰতাৰে চলোৱা হৈছিল মাত্ৰ এজন যাত্ৰীকে মাত্ৰ বিশ্বাস কুমাৰ নামৰ এজন যাত্ৰীকে জীৱন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল বাকি সকলো তাত প্ৰাণ হেৰুৱাব লগা হৈছিল কিন্তু তাৰ পাছৰ পৰিস্থিতি অবৰ্ণনীয় পৰিস্থিতি কাৰোবাৰ হাত নাই কাৰোবাৰ ভৰি নাই এনেকুৱা এটা ভয়ংকৰ পৰিবেশৰ মাজত কালি এই উদ্ধাৰ অভিযান চলোৱা হৈছে আৰু ইতিমধ্যে যি পাইলট আছে লগতে 12 জন যি ক্ৰু মেম্বাৰ আছে তেওঁলোকৰ মৃতদেহ চিনাক্ত কৰা হৈছে মণিপুৰৰ এগৰাকী এয়াৰ হোষ্টেছ তাত আছিল আৰু এই যি প্ৰাণ হেৰুৱাব লাগিছে 285 জন লোকে যি প্ৰাণ হেৰুৱাইছে নিহত সকলৰ ভিতৰত 169 জন ভাৰতীয় 53 জন ব্ৰিটিছ নাগৰিক আছিল 7 গৰাকী পৰ্তুগীজ নাবিক আছিল এজন কানাডিয়ান নাগৰিক আছিল যান্ত্ৰিক বিজুতি ড্ৰিমলাইনাৰ যি অভিশপ্ত ড্ৰিমলাইনাৰ কথা ক'ব বিচাৰিছো এইখন আছিল এইদৰে কোনোৱে সপোনতো ভবা নাছিল উৰণৰ পূৰ্বে যে এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ব তেওঁলোকৰ লগত আৰু বিশেষকৈ এই যি মণিপুৰৰ যিগৰাকী যুৱতী আছিল নাংথিং শৰ্মা মাত্ৰ 23 বছৰীয়া আছিল তেওঁ এয়াৰ হোষ্টেছ তেওঁ যেতিয়া বিমানখনত উঠিছিল তাৰ পূৰ্বে কিন্তু তেওঁ এটা ভিডিঅ' কৰিছিল সকলো সুকলমে আছিল লাহে লাহে যাত্ৰীসকল তাত উঠিছিল উঠাৰ পিছতেই কিন্তু লণ্ডনলৈ যেতিয়া উৰা মাৰিছিল আৰু কিছুমান ফটো আহিছে পৰিয়াল কিছুমানৰ ফটো আহিছে এই ফটোসমূহে এতিয়া সকলোকে কন্দুৱাইছে কোনোবা এটা পৰিয়াল দেখা পোৱা গৈছিল তেওঁলোকে লণ্ডনলৈ উৰা মাৰিছিল 3 সন্তানক লৈ তেওঁলোকে একেবাৰে লণ্ডনলৈ যাবলৈ বিচাৰিছিল ভাৰতৰ পৰা কিন্তু তেওঁলোকৰ সেই সপোন হৈ ৰল এইখন বিমান আসলতে এই বিমানখন উৰাৰ পূৰ্বে কিছু যান্ত্ৰিক বিজুতি দেখা দিছিল কিন্তু তাৰ পাছত বিমানখন উৰুৱা হৈছিল আৰু পিছৰ পৰিস্থিতি এয়া দুৰ্ঘটনাৰ পিছৰ যি দৃশ্যাংশ আমি আছিল কালি হুৱা দুৱা লাগিছিল কিন্তু এই অভিযান নিখাৰ ভাগলৈ চলিল নিখাৰ ভাগলৈ চলাৰ পিছত আজি পুৱাৰ ভাগত আমাৰ আহমেদাবাদৰ যি স্থানীয় সংবাদকৰ্মী আছিল তেখেতলোকে যি জনাইছে নিখাৰ ভাগত যেনেকুৱা ধৰণে মৃতদেহ উদ্ধাৰ কৰা হৈছে ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হৈছে মানুহক চিনাক্ত কৰিবলৈ অসুবিধা হৈছে
টেষ্ট কৰিব লগা হৈছে এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে কাৰণ যি ধৰণৰ ভয়ংকৰ এটা বিমান দুৰ্ঘটনা সংঘটিত হ'ল 5 মিনিটৰ পাছতে কিন্তু উৰণৰ 5 মিনিটৰ পাছতে এই ঘটনা সংঘটিত হ'ল আৰু অসমৰ এই যি বিজে মেডিকেল কলেজ হস্পিটেল য'ত আছিল য'ত তেওঁলোকে মধ্যাহ্ন ভোজন কৰি থকাৰ সময়তে দুৰ্ঘটনা পতিত হৈছিল তাত অসমৰ এজন যুৱক আছিল যি তাত পঢ়ি আছে তেওঁৰ নাম হৈছে বিদ্যুৎ বিকাশ গগৈ তেওঁ তৃতীয় মহলৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল আৰু তেওঁ কৈছিল এটা প্ৰচণ্ড শব্দ হৈছিল তেওঁ যি ভয়ংকৰ শিহৰণকাৰী বৰ্ণনা কৰিছে এটা প্ৰচণ্ড শব্দ হয় কোনে ভবা নাছিল হঠাৎ হৈ ঘটনাৰ পিছত টছনছ হেৰুৱাই গৈছিল সিলিণ্ডাৰ হৈ তাত বিস্ফোৰণ ঘটিছে আৰু লগে লগে জুই লেলিহান শিখা আৱৰি ধৰে 5 জন ছাত্ৰৰ হিতাতে নিহত হৈছে আহত হৈছে প্ৰায় 40 জনৰ অধিক লোক আৰু আজি প্ৰধানমন্ত্ৰী মোদী কিছু সময় পূৰ্বে যেহেতু তাত উপস্থিত হৈছে উপস্থিত হোৱাৰ পাছতেই তেওঁ চিকিৎসালয়লৈ যেটা গৈছে তাত চিকিৎসালয়টো যেটা আহমেদাবাদৰ যি প্ৰশাসন আছে তেওঁলোকে যি কথা জনাইছে তাত প্ৰায় 100ৰো অধিক লোকক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত আহত সকলৰ প্ৰায় অৱস্থা অতি সংকটজনক তেওঁলোকৰ অৱস্থা এতিয়াও সংকটমুক্ত নহয় মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলি ইতিমধ্যে কোৱা হৈছে আৰু এই ব্লেক বক্সৰ কথা ইতিমধ্যে এটো কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে যে যি ডিজিচিএ আছে তাৰ ফৰেনসিক ল্যাবৰেটৰীলৈ পঠাই দিয়া হৈছে আৰু তেতিয়া যি AAIB আছে তেওঁলোকে প্ৰেৰণ কৰিব আৰু তাত যি ডাটা সমূহ সংৰক্ষিত হৈছে দুৰ্ঘটনাৰ সময়ছোৱাত কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছিল সকলো তদন্তলৈ আহিব লাগিব কাৰণ তদন্ত কৰিবৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিশেষজ্ঞৰ দল ইয়ালৈ আহিব বুলি কোৱা হৈছে তেওঁলোকে যদি তদন্ত কৰে তেন্তে প্ৰাৰম্ভিক তদন্ত ক'ৰ পৰা কৰিব হে ব্লেক বক্সৰ পৰা কৰিব দুটাকৈ ব্লেক বক্স থাকে বাণিজ্যিক বিমানসমূহত এটা ব্লেক বক্স ইতিমধ্যে উঠা হৈছে আৰু ইটো ব্লেক বক্সৰো কিন্তু তদন্ত অব্যাহত আছে সন্ধান কৰি থকা হৈছে আৰু বেয়া মানে যেটো পৰিস্থিতি তাত সৃষ্টি হৈছে মানুহবোৰক যেনেকুৱা ধৰণে উদ্ধাৰ কৰা হ'ল তাৰ পিছৰ পৰিস্থিতি সকলোৱে কৈছে হুকাকুল পৰিবেশ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহওক আৰু বিমান যি উৰণ কোম্পানীসমূহ আছে তেওঁলোকে যি যাত্ৰী জীৱনক লৈ যি হেতালি খেলাৰ কথা প্ৰসংগত উত্থাপন হৈছে কাৰণ বিমানখনৰ যান্ত্ৰিক বিজুতি দেখা দিয়াৰ পাছত কিয় বিমানখন সলনি কৰা নহল তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে আমি কালি কৈছিলো যে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ তাত মৃত্যু হৈছিল আৰু বিজয় ৰূপানীৰ নিজৰ পত্নী আৰু কন্যাক লগ কৰিবলৈ তেওঁ লণ্ডনলৈ গৈছিল আজি তেওঁলোকৰ কন্যা অঞ্জলি ৰূপানী আৰু পত্নী অঞ্জলি ৰূপানী আৰু কন্যা ইতিমধ্যে আহি পেলাই উপস্থিত হৈছে আৰু বিমান দুৰ্ঘটনাত হাৰিয়ানাৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে অঞ্জু শৰ্মা তেওঁ কন্যাক লগ কৰিবলৈ লণ্ডনলৈ যাবলৈ গৈছিল এনেকুৱা ধৰণৰ আপডেট আমাৰ ওচৰত আহি আছে যিসমূহ আপডেট আমি আপোনালোকক জনাই আছো ব্লেক বক্সৰ ডিকোডিংৰ পাছতে উদ্ধাৰ কৰা হ'ব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ ইতিমধ্যে কৰি থকা হৈছে বিমান দুৰ্ঘটনাত গুজৰাটৰ আৰাবলী 3গৰাকী মহিলাৰ মৃত্যু হৈছে তেওঁলোকে শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈছিল 19 জানুৱাৰীত তেওঁৰ নাম হৈছে জয়শ্ৰী পেটেল তেওঁ লণ্ডনত থকা স্বামীৰ ওচৰলৈ যাবলৈ উৰা মাৰিছিল সপোন হৈ ৰল তেখেতৰ মৃত্যু হৈছে কৈলাসবাদত থকা লণ্ডনৰ পুত্ৰৰ ওচৰলৈ যাব বিচাৰিছিল বাইডাৰ্ট কৈছালবেন পেটেল নামৰ মহিলাগৰাকী নিজৰ পুত্ৰক সাক্ষাৎ কৰিবলৈ গৈছিল 60 ঊৰ্ধ্বৰ মহিলা আছিল তেওঁৰ মৃত্যু হৈছে ইতিমধ্যে এটা এই সমগ্ৰ বিমান দুৰ্ঘটনাৰ পাছত আহমেদাবাদৰ যি ট্ৰেজেডি তাৰ পাছত ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছ অ্যাসিস্ট্যান্ট সেন্টার স্থাপন করা হয়েছে আহমেদাবাদ মুম্বাই দিল্লী বিমানবন্দৰত এই সমস্ত সেন্টার স্থাপন করা হয়েছে যত দুর্ঘটনাত প্রাণ যোৱা লোকসকলৰ বা তাত যদি আপোনালোকৰ কোনোবা পৰিয়ালৰ লোক আছে তেওঁলোকে যোগাযোগ কৰিবৰ কাৰণে পৰিয়ালৰ সদস্যসকলক আহমেদাবাদলৈ যাত্ৰা কৰিবলৈ সহায় কৰিব পৰাকৈ এই ধৰণৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে দেশৰ ভিতৰত থকা লোকসকলে 1800569144 নম্বৰ ফোন কৰিব পাৰিব পুনৰবাৰ কৈছো 1800569144 নম্বৰ ফোন কৰিব পাৰিব বিদেশী লোকসকলে ফোন কৰিব পাৰিব 8062779200 নম্বৰত এয়াৰ ইণ্ডিয়া এটো ইতিমধ্যে কৰিছে আৰু আজিৰ দিনটো আজি পুৱাৰ ভাগত এটা ঘটনা সংঘটিত হৈছে লণ্ডন অভিমুখী এখন এয়াৰ ইণ্ডিয়া বিমান কিছু সময় পূৰ্বে কিন্তু ঘূৰি আহিছে আধা বাটৰ পৰা উভতি আহিব লগা হৈছে বিমানখন যান্ত্ৰিক বিজুতি নে অন্য কিবা কাৰণ এতিয়ালৈ কিন্তু জনোৱা হোৱা নাই লণ্ডনলৈ উৰা মাৰিছিল AIC 129 নম্বৰ বিমানখন ফ্লাইডাৰ পৰা 24 পৰা প্ৰকাশ পাইছে তথ্য আৰু সেই বিমানখনো কিন্তু আজিৰ দিনটো কিন্তু এয়াৰ ইণ্ডিয়া বিমান আছিল লণ্ডনলৈ উৰা মাৰিছিল AI 129 এই নম্বৰ বিমানখনো কিন্তু ঘূৰি আহিছে ইতিমধ্যে ক্ষিপ্ৰতাৰ বিমান দুৰ্ঘটনাৰ অনুসন্ধান চলি আছে আৰু যিখিনি স্থানত দুৰ্ঘটনাটো সংঘটিত হ'ল তাত সাধাৰণ লোকৰ প্ৰৱেশ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে অনাধিকাৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে ঘটনাস্থলীত ফৰেনসিকৰ দল উপস্থিত হৈছে লগতে ঘটনাস্থলীত এতিয়া NSG এটা দল উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী যেহেতু ঘটনাস্থলী পৰিদৰ্শন কৰিলে তাৰ পিছতে NSG দল ফৰেনসিকৰ দল তাত উপস্থিত হৈছে তন্নকৈ পৰীক্ষা কৰিব ক্ষিপ্ৰগতিত তদন্ত বিচাৰিছে কালি গৃহমন্ত্ৰী অমিত শাহ উপস্থিত
উপস্থিত হোৱাৰ পিছত তেওঁলোকে এটা কথা কৈছিল যে ঘটনা তদন্ত ক্ষিপ্ৰগতিত কৰা হ'ব দোষী কোন তাক বিচাৰ কৰি উলিওৱা হ'ব কাৰণ 265 জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে 169 জন ভাৰতীয় নাগৰিক ভাৰতৰ যাত্ৰী আছিল বিমানখনত থকা তেওঁলোকৰ এই ঘটনাৰ পিছতে সকলোৰ দিশে এটা কথা প্ৰশ্ন উত্থাপন হৈছে যে যান্ত্ৰিক বিজুতি থকাৰ পাছত কি কাৰণত বিমানখন উৰুৱা হ'ল সেইটো কথা কিন্তু সকলোৱে বিচাৰিছে কাৰণ এয়াৰ ইণ্ডিয়াৰ যি ফ্লাইট আছিল 171 এখন অভিশপ্ত ফ্লাইট মই ইতিমধ্যে কৈছো এইখন ফ্লাইট এখন অভিশপ্ত ফ্লাইট এই ফ্লাইটখন উৰাৰ আগে তাত যিসমূহ যান্ত্ৰিক বিজুতি দেখা দিছিল তথ্য আহিছে যে উৰাৰ পিছতো খোলা নাছিল চকা উৰন্ত অৱস্থাটো চকাটো খোলা অৱস্থাত আছিল ভালদৰে উইংছ মেল খোৱা নাছিল যেটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 65000 টন যি ফিউল আছিল বিমানখনৰ উইংছৰ ফালে থাকে বাকি সাইডত থাকে প্ৰায় জুই উঠি যায় গতিকে সেই যে উইংছ খোলা নাছিল হেতু কিন্তু পাইলট সকলে ইতিমধ্যে মেডিকেল কৰিছিল বা যি টেকনিচিয়ান দল আছে তেওঁলোকে কৰবাত এটু নেচালে খুব সম্ভৱ হেতু অভিযোগ উত্থাপন হৈছে তেনেকুৱা ধৰণৰ যি হেমাহি আছিল সেই হেমাহি সমূহ তন্নকৈ পৰীক্ষা কৰা হ'ব লাগিব বুলি ইতিমধ্যে কৈছে আৰু আটাইতকৈ তদন্তৰ ক্ষেত্ৰত ভাল হ'ব কাৰণ ইতিমধ্যে ব্লেক বক্স ইতিমধ্যে যিবোৰ বাণিজ্যিক বিমান থাকে মই ইতিমধ্যে কৈছো দুটাকৈ তাত ব্লেক বক্স থাকে এটাত ৰেকৰ্ড হয় আৰু ইটুত সূক্ষ্ম শব্দসমূহ তাত থাকে সেই শব্দসমূহ বা ৰেকৰ্ডসমূহৰ জৰিয়তে বিমানখনে আসলতে ক'ত অসুবিধা পাইছিল প্ৰাৰম্ভিক তদন্তত আহিছে যে ভাৰসাম্য হেৰুৱাৰ পিছত এনেকুৱা ধৰণৰ ৰানৱেৰ পৰা কিছু দূৰ গৈ বাগৰি পৰিল কিন্তু তাৰ অন্তৰত অন্য কিবা ঘটনা আছে নেকি বা জানি বুজি এই 265 জন লোকৰ বা যি 241 জন যাত্ৰী তাত আছিল তেওঁলোকৰ উৰাই পঠাই দিয়া হৈছিল নেকি সকলো তদন্ত কৰিবলৈ বা কালি ইতিমধ্যে অফিচাৰে কথা কৈছে তদন্ত কৰা হ'ব কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰু মাত্ৰ এজন বাছি গৈছে বিমান যাত্ৰীখনৰ কালি আমি দেখুৱাইছিলো যে বিমানখনৰ 11 নম্বৰ সিটত বহি থকা বিশ্বাস কুমাৰ ৰমেশ নামৰ ব্যক্তিজন বাছি গৈছে কিন্তু বাকি কোনো বাছি নাথাকিল আৰু উদ্ধাৰ অভিযানৰ সময়ছোৱাৰ যি কথা কৈছো সকলোৱে চকুপানী টুকিছে উদ্ধাৰ অভিযানকাৰী দলসমূহে চকুপানী টুকিব লগা হৈছে কাৰণ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হৈছে 11টাকৈ শিশু আছিল 3টি নৱজাতক আছিল বিমানখনত এই অভিশপ্ত বিমানখনত 3 নৱজাতক আছিল 11টা শিশু আছিল নিষ্পাপ শিশু আছিল কোনোৱে সপোনতো ভবা নাছিল যে বিমানখনত উৰাৰ পাছতে এই ধৰণৰ ঘটনা সংঘটিত হ'ব কিন্তু ব্লেক বক্সটো উদ্ধাৰ কৰাৰ পাছত তদন্ত ক্ষিপ্ৰগতিৰে কৰা হ'ব আৰু ইতিমধ্যে মই কৈছো যে এনএসজি দল এটা উপস্থিত হৈছে আৰু অনাধিকাৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে ইয়াৰ অন্তৰালত অন্য কিবা তৃতীয় পক্ষ জড়িত থাকিব পাৰে নেকি তাৰো তদন্ত কৰা হ'ব কিন্তু আজিও এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰাৰ পিছত পুনৰ ঘূৰি আহিলে হেতু কি কাৰণে ঘূৰি আহিলে এতিয়ালৈকে এয়াৰ ইণ্ডিয়া স্পষ্ট কৰি দিয়া নাই কিন্তু বিমানখনৰ নম্বৰ হৈছে AIC 129 নম্বৰ বিমান যিখন বিমান উৰা মাৰিছিল লণ্ডনলৈ কিন্তু আধা বাটৰ ঘূৰি আহিল আৰু মুম্বাইত এখনে টেক অফ কৰিছে ইমাৰ্জেন্সি লেন্ডিং কৰিছে ফ্লাইট ৰাইডাৰ 24 ফলৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে আৰু হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু কালি নিখাৰ ভাগতো আহমেদাবাদৰ পৰা 3খন AC বিমান ৰেলৰ ব্যৱস্থা কৰি দিয়া হৈছিল যাতে যাত্ৰীসকল বা তেওঁলোকৰ যিসকল পৰিয়ালবৰ্গ আছে তেওঁলোক যাতে আহিবলৈ সুবিধা হয় আৰু কেইবাগৰাকী মহিলাৰ মৃত্যুৰ খবৰ আহিছে অত্যন্ত দুখৰ কথা হাৰিয়ানাৰ মহিলা অঞ্জু শৰ্মা যাৰ ঘৰ হৈছে কুৰুক্ষেত্ৰ জিলাত কন্যা নিমিৰ কাষলৈ উৰা মাৰিছিল মহিলাগৰাকী তেখেতৰ স্বামী নাই কেৱল নিজৰ কন্যাৰ আশাতে জীয়াই আছিল আৰু কন্যা যেহেতু লণ্ডনত থাকে তেখেতক লগ কৰিবলৈ গৈছিল অঞ্জু শৰ্মা নামৰ মহিলাগৰাকী তেখেতৰ এই দুৰ্ঘটনাত মৃত্যু হৈছে আৰু লগতে গুজৰাটৰ আৰাবলীৰ 3গৰাকী মহিলা নুছৰাত জাহান জয়শ্ৰী পেটেল আৰু কৈশালবেন পেটেলৰ মৃত্যু হৈছে মৃত 35 বছৰীয়া নুছৰাত জাহানৰ ঘৰ হৈছে আৰাবলী মেছাদাত 19 জানুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল জয়শ্ৰী পেটেল লণ্ডনত থকা স্বামীৰ ওচৰলৈ যাব বিচাৰিছিল জয়শ্ৰী সপোন হৈ ৰল কৈলাশবেন যি পেটেল আছিল তেখেত 60 উৰ্ধৰ মহিলা পুত্ৰক লগ কৰিবলৈ যাবলৈ বিচাৰিছিল কিন্তু হেও পুত্ৰক লগ পোৱা নহল আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে উপস্থিত হৈছে আহমেদাবাদত 10:30 বজালৈকে তেখেতে আহমেদাবাদত থাকিব আৰু তন্নকৈ তেওঁ যি ঘটনাস্থলী আছে তাত থকা যি উদ্ধাৰ অভিযানকাৰী দল তেওঁলোকৰ লগত কথা পাতিছে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে সাধাৰণ লোকৰ তাত প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে আৰু শেহতীয়াকৈ এনএসজিৰ এটা দল তাত উপস্থিত হৈছে ফৰেনচিকৰ দল তালৈ গৈছে ব্লেক বক্স তেওঁলোকে উদ্ধাৰ কৰিছে আৰু তাৰ ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে ষ্টিফাৰ ডগ লগত আছে কিন্তু যি 265 জন লোকৰ মৃত্যু হৈছে তেওঁলোকলৈ ইতিমধ্যে টাটা গ্ৰুপৰ ফালৰ পৰা
এককালীন সাহায্য ঘোষণা কৰা হৈছে 1 কোটি টকাকৈ আৰু অভিশপ্ত এটা দিন কালি পাৰ হৈ গ'ল বৃহস্পতিবাৰ দিনটো কিন্তু এতিয়া সকলোৰে মনত শংকা বিমান যাত্ৰীসকলৰ মনত শংকা কাৰণ 265টা জীৱন হেৰাই গ'ল সকলোৱে ঘটনাৰ তদন্ত বিচাৰিছে তদন্ত হওক আৰু গৃহমন্ত্ৰীয়ে কালি যি ধৰণে আশ্বাস দিছে যে এই ঘটনাৰ উচিত তদন্ত হ'ব যদিহে কাৰোবাৰ ভুল আছে তেন্তে কোনো হাৰি যাব নোৱাৰিব আৰু বেয়া লাগিছে মণিপুৰৰ যিহেতু এগৰাকী 23 বছৰীয়া যুৱতী যিগৰাকী প্ৰথমতে এই অভিশপ্ত বিমানখনৰ ভিতৰৰ অংশ দেখুৱাইছিল হাঁহি হাঁহি আছিল এজনকৈ যাত্ৰী সোমাই আহিছিল কিন্তু বিমানখন উৰাৰ মাত্ৰ কিছু সময় পিছতেই বিজে মেডিকেল কলেজৰ ছাত্ৰাবাসত খুনা মাৰিল আৰু তাৰ পিছতেই সকলো শেষ হৈ গ'ল এতিয়া মই এটা মণিপুৰৰ নাংথু শৰ্মা বুলি যিগৰাকী এয়াৰ হোষ্টেজৰ কথা আছে এটা শেহতীয়া তেওঁৰ এটা তথ্য আহিছে তেওঁ অন্তিমটো মেছেজ কৰিছিল পৰিয়াললৈ কৈছিল যে মই লণ্ডনলৈ যাম কেইটামান মুহূৰ্ত আছে তেওঁ পৰিয়াললৈ শেষৰ মেছেজটো এইদৰে কৰিছিল যিগৰাকী নাম হৈছে নাংথে শৰ্মা আজি তেওঁৰ ঘৰত এক শোকাকুল পৰিৱেশ মাত্ৰ 23 বছৰীয়া যুৱতী আছিল সপোন আছিল আকাশত উৰাৰ আৰু সেই সপোন সাৰ্থক কৰিছিল মণিপুৰৰ পৰা গৈ কিন্তু সেই সপোন নিষ্ঠুৰ নিয়তিৰ পৰিয়াসত হেৰাই গ'ল এনেকুৱা বহু ঘটনা আহি আছে ইটোৰ পিছত সিটো ঘটনা আহি আছে আমি আপোনালোকক জনাই থাকিম কিন্তু এই বিমান দুৰ্ঘটনাৰ পিছত এতিয়া সমগ্ৰ ভাৰতবাসীয়ে কান্দিছে আৰু যিসকলৰ প্ৰাণ গৈছে তেখেতলোকৰ আত্মাৰ সদগতি কামনা কৰিছে ধন্যবাদ